ফিচিং কম্পিটিশ্যন সোনাপুৰ অহা 30 তাৰিখে সোনাপুৰৰ ফিচিং কম্পিটিশ্যন সকলোৱে জানে অলৰেডি ইয়াৰ ওপৰত ভিডিঅ' এটাও বনিছে আমাৰ কামাণ্ডো ফিচিং তেখেতে ভিডিঅ' বনাইছে তথাপিতো মই এটা ভিডিঅ' মানে জাস্ট এটা ভিডিঅ' বনাই দিছো আপোনালোকৰ সুবিধাৰ কাৰণে যে অহা 30 তাৰিখে সোনাপুৰত এখন ফিচিং কম্পিটিশ্যন আছে য'ত আমি এটা টিম যাবলৈ ওলাইছো সেইকাৰণে আজি এটা মই ভিডিঅ' বনাই দিছো বলক এটা পুখুৰীটো চাওঁ পুখুৰীটোৰ পানী কালীন হৈছে 6 বিঘা আৰু পুখুৰীটো আছে আপোনাৰ সি টাইপত যেনেকৈ এ বি সি সেই সি টাইপত পুখুৰীটো আছে পুখুৰীটোৰ মাজত এটা হৰু ডিপ টাইপৰো আছে আপোনালোকক নেক্সট এতিয়া দেখিবই ভালকৈ চাব পুখুৰীটো যেতিয়া ৰাউণ্ডকৈ দেখাব যাওঁতে দেখিব সেই ডিপটো মানে মাজেদি আৰু পানীটো বৈ যায় এতিয়া ওলাব চাব আপুনি কিনাৰতে দেখিব এটো দেখিছে নহয় এটা ডিপ টাইপৰ একচুয়ালি ডিপ নহয় তাতো যায় তাতো হাতি দিছে বৰখি বাবলে তাতো পাৰিব বৰখি বাবলে আসলতে পানীখিনি জুৱা মেলা কৰিবলৈ হেতু এনেকুৱা সিস্টেমত একচুয়ালি হেতু ফকলেন্ড খনোৱা পুখুৰী হয় আৰু বৰ ধুনিয়া জায়গা এৰিয়াতে দেখিছে না কি ধুনিয়া সব পিনে গছ গছনি ভৰপুৰ একদম ধুনিয়া জায়গা আৰু পুখুৰীটোৰ মই হুদিছিলো মালিকজনক তেখেতৰ নাম অমল ৰংহাং তেখেতৰ লগত মই কথা পাতো তেওঁলে মোক কৈছিলে যে পুখুৰীটোৰ কিনাৰত 4 ফুট দ আছে আৰু মাজলৈ 8 ফুটৰ পৰা 10 ফুট দ আছে আৰু মাছ হিচাপেটো মোৰ ইয়াত দেখিবই মই ভিডিঅ' লগাই দিছো বেকলে পিছত আৰু ভিডিঅ' পাব কি মাছ আছে বা কি মাছ এৰিছো হেতু মই পিছত কথা পাতিম বৰ্তমান এতিয়া আপোনালোকক বলক মাছখিনি দেখাও যিখিনি ওপৰে ঘূৰি আছে চাবচোন এতিয়া চাব মন কৰিব জুম কৰি দিয়া হৈছে ভিডিঅ'টোত গ্ৰাছ কাপ প্ৰায় এটো সৰু গ্ৰাছ কাপ নহয় প্ৰায় 1.5 কেজিৰ পৰা 2 কেজি বা 2.5 কেজিৰ ভিতৰ গ্ৰাছ কাপ দেখিছে না কেনেকৈ কলপাতৰ হেৰিবিলাক চক খাই কলপাত ক্লিয়াৰ কৰি থৈছে মুকা সাফা কৰিছে মানে তেওঁলোকে মোক কোৱাৰ মতে দানা তেওঁলোকে নাই মৰা অকল কলপাতহে দিছে খাবলে কলপাত খাই হেক কৰি দিছে এতিয়া দেখিব কলপাত টানি থকা এই কলপাতবোৰ দেখিছে নহয় চাওক খালি কেনেকুৱা হেক কৰিছে তেওঁলোকে মাছবিলাকে খায় বলক যিসকল যাবলৈ ওলাইছে বা যাব ভাবিছে ওলাওক বৰ ধুনিয়া গেম হ'ব খেলিবলৈ মোৰ হিচাপত কিয়নো প্ৰাইজসমূহ বৰ ধুনিয়া প্ৰাইজ দিছে ফাৰ্স্ট প্ৰাইজ দিছে তেওঁলোকে 5 লাখ টকা সেকেন্ড প্ৰাইজ দিছে 2 লাখ টকা থাৰ্ড প্ৰাইজ দিছে 1.5 লাখ টকা ফোর্থ আৰু ফিফথ প্ৰাইজ দিছে 1 লাখ 6 আৰু 7 দিছে 50,000 আৰু 1 পৰা 27 লৈকে কনসোলেশন প্ৰাইজ দিছে 10,000 কে 27টা 10,000 দিছে আৰু টিকেটৰ মূল্য হৈছে 3,000 টকা আৰু সময়সীমা হৈছে আপোনাৰ 9টাৰ পৰা 2টা বজালৈকে তো মই ইয়াৰ মানে বেনাৰখন দি দিম তেও মই আপোনালোকক কৈ দিলো ইয়াৰ ওপৰতে মই বেনাৰখন লগাই দিম এটা চক তেওঁলোকে মাছ মেলিছে হেতু ভিডিঅ' একচুয়ালি আগতে কৰা মোক দিলে মই লগাই দিছো এইখিনি জায়গাতে তেওঁলোকে প্ৰায় মোক কোৱা মতে 7 কুইন্টেল গ্ৰাছ কাপ অনলি গ্ৰাছ কাপ মেলি দিছে অকল খেলাবৰ কাৰণে পুৰণা মাছ ধেৰ আছে তেওঁলোকৰ এতিয়া বৰ্তমান চক এইখিনি গ্ৰাছ কাপ এইখিনিত কিন্তু গ্ৰাছ কাপ অকল গ্ৰাছ কাপ থকা নাই ইয়াত ৰৌ মিক্স হৈ আছে সৰু মানে 1.5 কেজি সাইজৰ দেখিছে নহয় এইখিনিও আছে অলপ বাকি যিখিনি অকন পিছত নেক্সট আহি আছে সেইখিনি কিন্তু শুদ্ধ গ্ৰাছ কাপ আৰু ৰাতি হৈ গ'ল মাছটো মিলতে হয়তৰ মানে গাড়ীখন আহোতে এইবিলাক কিন্তু 2 পৰা 2.5 কেজি সাইজৰ গ্ৰাছ কাপ অকল গ্ৰাছ কাপ আছে ডাঙৰ মাছ খেলখন মোৰ হিচাপত সুন্দৰ হ'ব আৰু হয়তো আমাৰ এইটো সাইডৰ পৰা আমি এখনেই খেল লাষ্ট হ'ব নেকি আমাৰ নাই ইয়াৰ পিছৰখন এখন আছে দৰং ডিস্ট্ৰিক্টত আৰু সেইখন পিছত দেখা যাব বৰ্তমান এইখন খেল কিন্তু ভাল হ'ব যেন লাগিছে আৰু মাছও প্ৰায় 7 কুইন্টাল মান মেলিছে তেওঁলোকে আৰু ওপৰিঞ্চি তেওঁ কোৱা মতে তাত বাহু মাছ আছে 15 কেজি প্লাস তেওঁলোকৰ তাত আছে পুৰণা মাছ 15 কেজি প্লাস আৰু চিতল আছে 10 কেজি প্লাস তেওঁ কোৱা মতে মই দেখা নাই মই যিমানখিনি শুনিছো মই হিমানটোৱে কৈছো আপোনালোকক আৰু মিৰিকা আছে 5 কেজি প্লাস গ্ৰাছ কাপ আছে পুৰণা বহুত বেছি নাই বুলি ক'লে তেওঁ মোক কথাখিনি মই সুন্দৰকৈ সুধি লৈছিলো তেওঁ কোৱা মতে গ্ৰাছ কাপ কেইটামানহে আছে
মাজতে এটা কথা কৈ লওঁ, দেখিছে বেনাৰখন আপোনাৰ ভিডিঅ'ৰ স্ক্ৰীনত যে দানা ফিডাৰৰ দানা মোৰ ওচৰত পাব। এই ফ্ৰী ষ্টাইল খেলৰ কাৰণে আপোনালোকে হয়তো ফিডাৰ নামাৰিব পাৰে, কিন্তু পৰাপক্ষত যদি ফিডাৰ মাৰে মোৰ ওচৰত দানা পাব, এভেইলেবল আছে, এতিয়াও লৈ ল'ব। মোৰ লগত যোগাযোগ কৰি ল'ব দানাৰ কাৰণে। আপোনালোকৰ কমেণ্ট যিসকলে মোৰ নাম্বাৰ নাজানে তেওঁলোকে কমেণ্ট কৰিব, আৰু যিসকলে নাম্বাৰ জানে ডাইৰেক্ট ফোন কৰিব, দানা আপোনালোকৰ পাই যাব। যদি দৰকাৰ হয় মই খেলৰ জেগাটো লৈ যাম, যদিহে মোক চিয়'ৰ কয় আপোনালোকে দানা লাগিব, নহ'লে অন্যথা মোক ঘৰৰ পৰা লৈ যাব পাৰিব। ঠিক আছে, এতিয়া ভিডিঅ'লৈ আকৌ উভতি যাওঁ ব'লকচোন। এতিয়া দেখিছে ন বেনাৰখন, আচলতে বেনাৰৰ গোটেই কথাখিনি আপোনালোকক মই আগতেই বুজাই দিলোঁ, কিন্তু তথাপিতো এতিয়া বেনাৰখন দিয়া এটাই কাৰণ আছে, আপোনালোকে চাই ল'ব ভালকৈ বেনাৰখন, আৰু থাম্বনেইলত এইটো বেনাৰে যাব। আৰু এটা কথা থাকি গ'ল, তেওঁলোকে যিমানখিনি মাছ পাব আপোনালোকে লৈ আহিব পাৰিব বুলি তেওঁলোকে কথা দিছে। আৰু ইয়াৰ পিছতে মই ফটোখন লগাই দিছোঁ, চাব। এতিয়া এটা ভিডিঅ' লাগিছে, আপোনালোকে মন দি চাওক, তাৰপিছত মই কথা পাতি আছোঁ। এতিয়া কি হয়, এটা ফাঁচিছে বাৰু, চাওঁ। পুৰা ট্ৰেক গোটেই এৰি দিয়া গৈছে। জাষ্ট এনে খানা খাইছিলোঁ আমি, খানা খাওঁতে মালিকৰ বৰষুণ এটা আছিলে, ক'লোঁ এনে ট্ৰাই কৰোঁ বুলি। মানে এখেতলোকে হ'ল ওচৰৰে মানুহ, এই মালিকৰ লগৰ বন্ধু বান্ধৱ। তেখেতলোকে তাত খানা এটা খাব গৈছিলে আজি প্ৰায় এমাহ ডেৰমাহ আগত চাগে, যেতিয়া সিহঁতৰ কম্পিটিশ্যন খেলাম বুলি ভাবিছিলে, তেতিয়া মানে জাষ্ট টেষ্টিং কৰিলে। টেষ্টিং কৰোঁতে ইমান ধুনীয়া মাছ এটা লাগিছে, আপোনালোকে লাষ্টলৈকে চাব ভিডিঅ'টো, এই ভিডিঅ'টো পাৰ্ট 2, তেতিয়া দেখিব কিমান ডাঙৰ মাছ বৰশীত লাগিছে, তাকো ৰৌ মাছ। সেইটো চাব, ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু কথা হ'ল কি, মই যোগাযোগ নম্বৰ দি দিম, মালিক যেইটা নম্বৰ আছে আপোনালোকে যোগাযোগ কৰিব পাৰিব। চব কেনেকৈ দৌৰিছে ভিডিঅ' কৰিবলৈ, ক'ৰবাত ফচি গৈছিলে, আচলতে এইবিলাক চাফা হৈ গ'ল। এতিয়া আপুনি যিমান জাবৰ দেখি আছে, হয়তো আগৰ পাৰ্টকেইটাত সেই জাবৰখিনি নাই দেখা, কিয়নো এইটো বহুত পিছৰ ভিডিঅ' আৰু সেইখিনি লেটেষ্ট ভিডিঅ'। সেইখিনি এই ভিডিঅ'টো পিছৰ ভিডিঅ', আগৰ ভিডিঅ' মানে বহুত আগৰ ভিডিঅ', সেইকাৰণে তলত জাবৰ চাবৰ দেখিছে বা তেনেকুৱা দেখা নাই, চাফা দেখা নাই। এতিয়াতো পূৰা চাফা দেখিছে, বা আগৰ পাৰ্টকেইটা চালেই আপোনালোকে। তো যোগাযোগ নম্বৰ থাকিব, তেখেতলোকৰ যোগাযোগ কৰিব। আৰু এটা কথা, যদি কোনোবাই যাওঁ বুলি ভাবিছে তালৈ, মই এটা টিম লৈ ওলাইছোঁ, মই এখন গাড়ী বুক কৰিছোঁ। যদি 2টা বা 3টা ছিট খালী আছে নেকি, এতিয়াও মানে খালী থাকিব লাগে। যদি কাৰোবাৰ ইচ্ছা আছে কমেণ্ট কৰিব মোক, যদি যায় মোৰ লগত যাব পাৰিব শিৱসাগৰৰ পৰা। মই এখন ট্ৰেভেলাৰ বুকিং কৰিছোঁ প্ৰায় 25টা, আৰু অলৰেডি মই তাত 30টা টিকেট বুকিং কৰি ৰাখিছোঁ। যদি কাৰোবাৰ ইচ্ছা আছে আমাৰ লগত যাবলৈ, এটা টিম হৈ যোগাযোগ কৰিব, ভিডিঅ'ত কমেণ্ট কৰিব। যদি ইচ্ছা আছে আপোনাৰ কাৰোবাৰ যাবলৈ আমাৰ লগত, কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই আপোনালোকক আনচাৰ দিম। আৰু খুব সম্ভৱ সোনকালে ছিট ফুল হ'ব। ভিডিঅ'টো পোৱাৰ লগে লগে আপোনালোকে যোগাযোগ কৰিব। ঠিক আছে, ভিডিঅ'টো চাওক। আৰু ইয়াৰ পিছতে তাত যে ইমান ডাঙৰ মাছ আছে, একচুৱেলি সেইটো বৰশীত ধৰা নাছিলে, সেইটো বৰশীতে নহ'লে জালত মুঠতে মাছ ধৰিছিলে। এটা ফটো আহিব, সেই ফটোখনো চাব। সেইটো আৰু এটা কথা, মই ডিছক্ৰিপশ্যনত মোৰ বন্ধু কামাণ্ড ফিচিঙৰ লিংকটো দি দিম, যিসকলে নাই চোৱা ডিছক্ৰিপশ্যনত গৈ সেই লিংকটোত যাব, ফুল ভিডিঅ'টো আপোনালোকে পাব। মই যিখিনি মই বুজাব পৰা নাই বা দেখাব পৰা নাই, তেখেত নিজে গৈ ভিডিঅ' বনাইছিলে, সেই ভিডিঅ'টো ফুললি চাই ল'ব এবাৰ। ঠিক আছে, তেনেহ'লে এয়া আছিলে ভিডিঅ', বিশেষ তেনেকুৱা নাই। এই সম্পূৰ্ণ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকন টিপি অল কৰি দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে সোনকালে পায় আৰু চাব পাৰে। তেনেহ'লে আজিলৈ ৰাখিছোঁ, ধন্যবাদ। জয় আই অসম। ভিডিঅ'টো সম্পূৰ্ণ চাব, লাষ্টৰ পিনে ডাঙৰ বাহু এটা দেখিব। 4 কিলো, পুৰা 4 কিলো, পুৰা 4 কিলো। এয়া বাল্টিংটো ঢালঠুক না হ'লে দেই। এয়া উঠালো দে। ইছ ক'ত ফাঁচিছে চানা।